নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল, টেট, হায়াৰ ছেকেণ্ডাৰী, ADRE আৰু আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এইটো চেনেলত ভিডিঅ'সমূহ আপলোড কৰা হৈছে। সেই ভিডিঅ'সমূহে আপোনালোকক আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আজি মই অইল ৰিফাইনাৰী অফ আসাম অৰ্থাৎ অসমৰ তেল শোধনাগাৰৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম আৰু শেষলৈ আপোনালোকৰ বাবে কিছুমান MCQ লৈ আহিছোঁ। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। অইল ৰিফাইনাৰী অফ আসাম, অসমৰ তেল শোধনাগাৰসমূহ। অসমত 4টা তেল শোধনাগাৰ আছে। যে অসমত কিমানখন তেল শোধনাগাৰ আছে? যে অসমত 4খন তেল শোধনাগাৰ আছে। There are 4 oil refineries in Assam. যে অসমত 4খন তেল শোধনাগাৰ আছে। নম্বৰ 1 ডিব্ৰুগড় তেল শোধনাগাৰ 1889ত আৱিষ্কৃত হৈছিল আৰু ডিব্ৰুগড় তেল শোধনাগাৰটো 1901ত স্থাপন কৰা হৈছিল। আৰু ডিব্ৰুগড় তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1901 চনত স্থাপন কৰা হৈছিল। আৰু ক'ত স্থাপন কৰিছিল? তিনিচুকীয়াত স্থাপন কৰিছিল। ওকে, অসম তথা ভাৰত আৰু এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ হৈছে ডিব্ৰুগড় তেল শোধনাগাৰ। যে ডিব্ৰুগড় তেল শোধনাগাৰটো আপোনালোকে নিশ্চয় মনত ৰাখিব, ই কেৱল অসমৰে প্ৰথমটো তেল শোধনাগাৰ নহয়, ই ভাৰত আৰু এছিয়াৰো প্ৰথমটো তেল শোধনাগাৰ। ওকে, ডিগবৈ তেল শোধনাগাৰটো আসাম অইল কোম্পানী লিমিটেডে স্থাপন কৰিছিল। যে ডিগবৈ যিটো তেল শোধনাগাৰ এইটো কোনে স্থাপন কৰিছিল? আসাম অইল কোম্পানী লিমিটেডে। ওকে, আৰু ডিগবৈ তেল শোধনাগাৰটো পিছত 1981ৰ পৰা গৈছিল দা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে ইয়াৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ওকে, যে ডিগবৈ তেল শোধনাগাৰৰ দায়িত্ব দা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে কেতিয়াৰ পৰা দায়িত্ব গ্ৰহণ কৰিছিল? 1981ৰ পৰা। মনত ৰাখিব। ডিগবৈ অইল ৰিফাইনাৰী। ডিগবৈ অইল ৰিফাইনাৰী was discovered in 1889। অলৰেডি আলোচনা কৰিলেই যে ডিগবৈ তেল শোধনাগাৰটো কি হৈছিল? 1889ত আৱিষ্কৃত হৈছিল। ডিগবৈ অইল ৰিফাইনাৰী was established in 1901। আৰু ডিগবৈ তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰিছিল? 1901 চনত কি কৰিছিল? স্থাপন কৰিছিল। আৰু এইটো ক'ত স্থাপন কৰিছিল? তিনিচুকীয়া জিলাত। ওকে, ডিগবৈ is the first oil refinery in Assam, India and Asia also। যে ডিগবৈ যিটো অইল ৰিফাইনাৰী এইটো কেৱল অসমৰে প্ৰথমটো অইল ৰিফাইনাৰী নহয়, ই ভাৰত আৰু এছিয়াৰো প্ৰথমটো তেল শোধনাগাৰ। ওকে, ডিগবৈ অইল ৰিফাইনাৰী was established in 1901 by the Assam Oil Company Limited। আৰু ডিগবৈ যিটো অইল ৰিফাইনাৰী হয় এইটো কি কৰিছিল? আসাম অইল কোম্পানী লিমিটেডে কি আছিল? স্থাপন কৰিছিল প্ৰথম অৱস্থাত। লেটাৰ ফ্ৰম 1981 দ্য ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড টুক অভাৰ দ্য অপাৰেশ্যন অফ দ্য ডিগবৈ অইল ৰিফাইনাৰী। আৰু ডিগবৈ অইল ৰিফাইনাৰীটো কি কৰিছিল? দ্য ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে 1981ৰ পৰা ইয়াৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ওকে, অসমৰ দ্বিতীয়টো তেল শোধনাগাৰ হ'ল নুনমাটি তেল শোধনাগাৰ। নুনমাটি তেল শোধনাগাৰটো কি কৰিছিল? স্থাপন কৰিছিল 1962 চনত। যে নুনমাটি তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰিছিল? 1962 চনত স্থাপন কৰিছিল। ক'ত স্থাপন কৰা হৈছিল? গুৱাহাটীত। ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমখন তেল শোধনাগাৰ হৈছে নুনমাটি তেল শোধনাগাৰ। আৰু ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমখন তেল শোধনাগাৰ হৈছে নুনমাটি তেল শোধনাগাৰ। এইখিনি মনত ৰাখিব। এইটো উদ্বোধন কৰিছিল পণ্ডিত নেহেৰুৱে। আৰু এইটো উদ্বোধন কৰিছিল তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। আৰু তেখেতে গৈছিল এই নুনমাটি তেল শোধনাগাৰটো উদ্বোধন কৰিছিল। ওকে, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা পৰিচালিত হোৱা প্ৰথমটো তেল শোধনাগাৰ হৈছে নুনমাটি তেল শোধনাগাৰ। আৰু কি আছিল? ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা পৰিচালিত হোৱা প্ৰথমটো তেল শোধনাগাৰ হৈছে নুনমাটি তেল শোধনাগাৰ। মনত ৰাখিব। ওকে,
যিসকলৰ অসমীয়া অলপ বুজি পোৱাত প্ৰব্লেম হয় সেইসকলৰ কাৰণে ইংৰাজীটো লৈ অহা হৈছে আপোনালোকে নিশ্চয় চাব বঙাইগাঁও তেল শোধনাগাৰ যে বঙাইগাঁও তেল শোধনাগাৰটো 1974 চনত স্থাপন কৰা হৈছিল বঙাইগাঁও যিটো তেল শোধনাগাৰ এটো কেতিয়া স্থাপন কৰা হৈছিল 1974 ত স্থাপন কৰিছিল আৰু এটো ক'ত স্থাপন কৰিছিল যে আপোনালোকে নিশ্চয় মনত ৰাখিব বঙাইগাঁও তেল শোধনাগাৰটো বঙাইগাঁও জিলাত অৱস্থিত নহয় এটো চিৰাং জিলাৰ ডালিগাঁৱত অৱস্থিত এটো মনত ৰাখিব ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে 1972 চনত আৰু ইয়াৰ আধাৰশিলাটো কোনে স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল কেতিয়া কৰিছিল 1972 ওকে পেট্ৰল ৰাসায়নিক প্ৰকল্প হিচাপে বঙাইগাঁও তেল শোধনাগাৰ হৈছে ভাৰতৰ ভিতৰত প্ৰথম যে পেট্ৰল ৰাসায়নিক প্ৰকল্প হিচাপে বঙাইগাঁও তেল শোধনাগাৰ হৈছে ভাৰতৰ ভিতৰত প্ৰথম এখিনি আপোনালোকে নিশ্চয় মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰ যে নুমলীগড় তেল শোধনাগাৰ কি আছিল 1999 ত স্থাপন কৰা হৈছিল নুমলীগড় তেল শোধনাগাৰটো 1999 ত স্থাপন কৰিছিল আৰু গোলাঘাট জিলাত স্থাপন কৰা হৈছিল ইয়াক নুমলীগড় তেল শোধনাগাৰক কি বুলি কোৱা হয় অসম চুক্তি শোধনাগাৰ বুলি জনা যায় যে অসম চুক্তি শোধনাগাৰ বুলি কোনখন অইল ৰিফাইনাৰী জনা যায় তেতিয়ালে আমি নিশ্চয় মনত ৰাখিম নুমলীগড় অইল ৰিফাইনাৰী এটো অইল ইন্ডিয়া লিমিটেড আৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ আন্ডাৰত আছে এটো কি আছে অইল ইন্ডিয়া লিমিটেড আৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ আন্ডাৰত আছে এখিনি মনত ৰাখিব এতিয়া মই কিছুমান এমসিকিউ লৈ আছে আপোনালোকৰ সহায় হোৱাকৈ এক্সাম সময়ত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে এইটো টপিকৰ পৰা নিশ্চয় চাই ল'ব তলৰ কোনখন চহৰক অইল সিটি অফ ইন্ডিয়া বুলি জনা যায় ভাৰতৰ কোনখন চহৰক অইল সিটি অফ ইন্ডিয়া বুলি জনা যায় যে হুইচ অফ দ্য ফলোইং cities is known as the oil city of India অপশন এ যোৰহাট অপশন বি ডিগবৈ অপশন সি গুৱাহাটী অপশন ডি শিলং এই অপশন কেটা যদি আমি চাও তেতালে রাইট অপশন হ'ব অপশন নাম্বার বি কি আছিল আমাৰ ডিগবৈ ওকে অইল ইন্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অইল ইন্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where is the headquarters of oil india limited located অপশন এ দুলিয়াজান অপশন বি যোৰহাট অপশন সি গুৱাহাটী অপশন ডি ডিব্ৰুগড় এই অপশন কেটা ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বার এ কি দুলিয়াজান যে অইল ইন্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত ওকে অসমত কিমানখন তেল শোধনাগাৰ আছে হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দেয়াৰ ইন আসাম যে অসমত কিমানখন তেল শোধনাগাৰ আছে অপশন এ 6 অপশন বি 5 অপশন সি 4 অপশন ডি 3 এই অপশন কেটাৰ ভিতৰত আমাৰ ৰাইট অপশন হ'ব অপশন নাম্বার সি কি আছে অসমত 4খন তেল শোধনাগাৰ আছে আৰু সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিলো নিশ্চয় চাব ডিগবৈ তেল শোধনাগাৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল when was the ডিগবৈ oil refinery discovered ডিগবৈ তেল শোধনাগাৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল অপশন এ 1889 অপশন বি 1901 অপশন সি 1962 অপশন ডি 1974 এই অপশন কেটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বার এ কি আছিল 1889 ওকে ডিগবৈ তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰা হৈছিল when was the ডিগবৈ oil refinery established ডিগবৈ oil refinery to কেতিয়া স্থাপন কৰা হৈছিল অপশন এ 1889 অপশন বি 1901 অপশন সি 1962 অপশন ডি 1974 এই অপশন কেটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বার বি কি আছিল 1901 ওকে আজিৰ ভিডিওটো লাষ্ট কোৱেশ্চন হয় তলৰ কোনখন তেল শোধনাগাৰ অসম চুক্তি আধাৰত স্থাপন কৰা হৈছিল যে তলৰ কোনখন তেল শোধনাগাৰ অসম চুক্তিৰ আধাৰত স্থাপন কৰা হৈছিল হুইচ অফ দ্য ফলোইং অইল ৰিফাইনাৰী was established under the Assam agreement or Assam Accord যে আসাম বা অসম চুক্তিৰ আধাৰত কোনখন তেল শোধনাগাৰ স্থাপন কৰা হৈছিল অপশন এ ডিগবৈ অইল ৰিফাইনাৰী অপশন বি নুনমাটি অইল ৰিফাইনাৰী অপশন সি বঙাইগাঁও অইল ৰিফাইনাৰী অপশন ডি নুমলীগড় অইল ৰিফাইনাৰী এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নাম্বার ডি
কি আছিল নুমলীগড় অইল ৰিফাইনাৰী। থেংক ইউ এভৰিৱান।